গুৱাহাটীৰ মহাবাহু খণ্ডেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো পুলক গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 4দিনীয়া ভ্ৰমণসূচীৰে আজি গৃহ ৰাজ্য উৰিষ্যালৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ জয়ৰ বাবে নতুনকৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। অসমত বছৰৰ দ্বিতীয়টো বানত 30খন জিলাৰ 24 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। আৰু উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত আজি দ্বিতীয় বাছনিৰ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিয়ে জাৰ্মানীৰ হেণ্ড্ৰিক জেভেন্স আৰু কনষ্টেণ্টিন ফ্ৰেণ্ডজেনৰ বিৰুদ্ধে খেলিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 4দিনীয়া ভ্ৰমণসূচীৰে আজি গৃহ ৰাজ্য উৰিষ্যালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ'বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু সুদৰ্শনৰ ৰথযাত্ৰা চাব। ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰীমতী মুৰ্মু আজি সন্ধিয়া ভুৱনেশ্বৰত হ'বলগীয়া উৎকলমণি পণ্ডিত গোপবন্ধু দাসৰ 96 সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব। এই ভ্ৰমণকালত তেওঁ ভুৱনেশ্বৰৰ উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰিব। সোমবাৰে তেওঁ বিভূতি কানংগু কলেজ আৰু উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব। মঙলবাৰে তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ত্ৰয়োদশ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই তেওঁ দিল্লীলৈ উভতি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ জয়ৰ বাবে নতুনকৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ছাৰ কেইৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে আগ্ৰহেৰে বাট চাইছে। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্ৰহী বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাত সক্ৰিয় ভূমিকা লোৱা ঋষি সুনাককো কৃতজ্ঞতা জনায়। ষ্টাৰমাৰৰ এই জয়লাভৰ ফলত ব্ৰিটেইনৰ টৰী দলৰ 14 বছৰীয়া শাসনৰ অৱসান হ'ল। এই নিৰ্বাচনত লেবাৰ পাৰ্টিৰ 412খন আসন লাভ কৰাৰ বিপৰীতে কনজাৰভেটিভ পাৰ্টি 121খন আসনত জয়ী হয়। প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমটো ভাষণত ষ্টাৰমাৰে দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাক উন্নত কৰাৰ বাবে ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে। লগতে দেশৰ সীমান্ত অঞ্চল সুৰক্ষিত কৰি তোলা, বিদ্যালয় আৰু বাসগৃহৰ প্ৰয়োজন অনুসৰি ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ছাৰ কেইৰ ষ্টাৰমাৰে এঞ্জেলা ৰেইনাৰক উপ প্ৰধানমন্ত্ৰী আৰু ৰাছেল ৰিচভক দেশৰ প্ৰথমগৰাকী মহিলা চেঞ্চেলৰ হিচাপে নিযুক্তি দিয়ে। তেওঁৰ মন্ত্ৰীসভাৰ 25গৰাকী সদস্যৰ 11গৰাকী হৈছে মহিলা। য়েট্টে কুপাৰক গৃহ সচিব, ডেভিড লাম্মিক গৃহ সচিব আৰু জন হেলিক প্ৰতিৰক্ষা সচিব হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্ৰমণকালত শ্ৰী শ্বাহ আহমেদাবাদ আৰু গান্ধীনগৰত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকীৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত 102 সংখ্যক আন্তৰ্জাতিক সমবায় দিৱস উপলক্ষে আয়োজিত সহকাৰ সে সমৃদ্ধি শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পাছত তেওঁ বানছকাণ্টাৰ চাংৰা গাঁৱৰ মহিলা দুগ্ধ উৎপাদকসকলক ৰূপে ক্ৰেডিট কাৰ্ড বিতৰণ কৰিব আৰু সমবায় পাইলট প্ৰকল্প পৰিদৰ্শন কৰিব। শ্ৰী শ্বাহে গুজৰা পঞ্চমহলৰ মাহুলীয়া গাঁৱৰ সমবায় পাইলট প্ৰকল্পও পৰিদৰ্শন কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে আজি গুজৰাৰ পঞ্চমৰুত দুগ্ধ প্ৰকল্পত সকলো জিলাৰ সমবায় বেংকসমূহ আৰু দুগ্ধ প্ৰকল্পসমূহৰ অধ্যক্ষসকলৰ সৈতে বৈঠকত মিলিত হ'ব। শ্ৰী শ্বাহে কাইলৈ জগন্নাথ মন্দিৰত ৰথযাত্ৰা উপলক্ষে মংগল আৰতিত অংশগ্ৰহণ কৰিব। তাৰ পিছত তেওঁ আহমেদাবাদৰ নাৰণপুৰাত এখন অত্যাধুনিক চিকিৎসালয় আৰু অম্বাবাদীত বিদ্যাৰ্থী ভৱন উদ্বোধন কৰিব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰিব। এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্ৰীড়ামণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা 5গৰাকী কংগ্ৰেছ কৰ্মীৰ পৰিয়ালৰ লোকসকলকো লগ ধৰিব।
আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আহমেদাবাদত থকা গুজৰাট প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ বাহিৰত অলপতে হোৱা বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘৰ্ষৰ পাছতে শ্ৰী গান্ধীয়ে গুজৰাটলৈ অহাৰ সিদ্ধান্ত লয় সাংসদ ৰাহুল গান্ধীয়ে লোকসভাত দিয়া এটা মন্তব্যক কেন্দ্ৰ কৰি এই সংঘৰ্ষৰ সৃষ্টি হৈছিল দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্ৰহণেৰে নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান পৰহি আৰম্ভ হৈছে অসমত কেইবাখনো অভিলাষী জিলাত সম্পূৰ্ণতা অভিযান আৰম্ভ হৈছে বাক্সা ধুবুৰী দৰং বৰপেটা গোৱালপাৰা ওদালগুৰি ডিমা হাছাও আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক সামৰি এই অভিযানে সামৰি লৈছে অহা 30 ছেপ্টেম্বৰলৈকে 3 মাহ জুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত 12টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত 100% পৰিপূৰ্ণতা লাভ কৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি সম্পূৰ্ণতা অভিযান কাৰ্যসূচী আৰম্ভ কৰা হৈছে গোপীনাথ বৰদলৈ সভাঘৰত এই উপলক্ষে বিশেষ সভা অনুষ্ঠিত হয় বাক্সা জিলাৰ মুছলপুৰতো আজি এই অভিযান আৰম্ভ কৰা হৈছে এই উপলক্ষে এটা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় বিটিচিৰ অধ্যক্ষ কাতিৰাম বৰুৱে এই শোভাযাত্ৰা মুকলি কৰে এই কাৰ্যসূচীত জিলা আয়ুক্ত কৃষ্ণা বৰুৱা উপস্থিত থাকে होगा न्याय भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून अब सिर्फ सजा नहीं मिलेगी होगा न्याय भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক স্মৰণ কৰিছে সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে তেওঁৰ বলিষ্ঠ ৰাষ্ট্ৰীয় চিন্তাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল তেওঁ লগতে কয় যে মাতৃভূমিৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু আত্মত্যাগৰ কথাই সদায় দেশবাসীক অনুপ্ৰাণিত কৰি ৰাখিব গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়াই দেশত একতা আৰু সমন্বয়ৰ আলোচনা কৰা হয় তেতিয়াই ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ কৰা হয় তেওঁ লগতে কয় যে ডক্টৰ মুখাৰ্জীয়ে দেশলৈ তেওঁৰ নিজস্ব মতাদৰ্শৰ অৱদানেৰে জনসংঘ স্থাপন কৰিছিল আৰু তেওঁৰ আদৰ্শই ৰাষ্ট্ৰ প্ৰথম নীতিৰে দেশবাসীক আগবাঢ়ি যোৱাত সদায় প্ৰেৰণা যোগাব অসমত বছৰৰ দ্বিতীয়টো বানত 30খন জিলাৰ 24 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বিগত 24 ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে মহানগৰখনৰ বিভিন্ন পথ উপপথত পানী জমা হৈ থকা যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭,০০০ লোকৰ ঘৰবাৰী পানীত ডুব যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত থাকিবলগীয়া হৈছে আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কমেও ১০০টা বন্যজন্তুক উদ্ধাৰ কৰিছে আনহাতে বানত উদ্যানখনৰ প্ৰায় ৯০টা জন্তুৰ মৃত্যু হৈছে জম্মু কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্ৰা সুকলমে অব্যাহত আছে যাত্ৰাৰ কালি সপ্তম দিনত ২১,৬৮৬ গৰাকী তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহা দৰ্শন কৰে ইয়াকে ধৰি যোৱা ২৯ জুনৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰাত এতিয়ালৈকে ১,৫২,৯৬৬ গৰাকী তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহা দৰ্শন কৰে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি দ্বিতীয় বাছনিৰ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এব্ৰেনৰ যুটিয়ে জাৰ্মানীৰ হেনৰিক জেভেন্স আৰু কনষ্টাণ্টিন ফ্ৰেনজেনৰ বিৰুদ্ধে খেলিব বোপান্না এব্ৰেন যুটিয়ে নেদাৰলেণ্ডছৰ ৰবান হাছ আৰু চেণ্ডাৰ এৰেনছক ৭-৫ ৬-৪ ছেটত পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত অগ্ৰগতি লাভ কৰে পুৰুষৰ ছিংগলছত আজি পুৱা শীৰ্ষ বাছনিৰ জেনিক চিনাৰে অবাছনিপ্ৰাপ্ত চাৰ্বিয়মিৰ কেকমেন্স ভিছক ৬-১ ৬-৪ ৬-২ ছেটত পৰাজিত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে মহিলাৰ ছিংগলছৰ শীৰ্ষ বাছনিৰ আইগা চিৱাটেকে তৃতীয় ৰাউণ্ডত ইয়লিয়া পুটিনচেভাৰ বিৰুদ্ধে খেলিব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 4দিনীয়া ভ্ৰমণসূচীৰে আজি গৃহ ৰাজ্য উৰিষ্যালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ জয়ৰ বাবে নতুনকৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ছাৰ কেৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব অসমত বছৰৰ দ্বিতীয়টো বানত 30খন জিলাৰ 24 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু
উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি তৃতীয় বাছনিৰ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এব্ৰেনৰ যুটিয়ে জাৰ্মানীৰ হেণ্ড্ৰিক জেভেন্স আৰু কনষ্টাণ্টিন ফ্ৰেমজেনৰ বিৰুদ্ধে খেলিব আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।